ডিয়েৰগাঁৱৰ লেখিকা জ্যোতি ৰাজখোৱা ফুকনৰ নৱতম গ্ৰন্থ কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ শব্দাৰ্থ সম্ভাৰ উন্মোচন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক জিলা অধিৱেশনৰ মুকলি সভাত দেওবাৰে লেখিকা জ্যোতি ৰাজখোৱাৰ কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ শব্দাৰ্থ সম্ভাৰ শীৰ্ষক গ্ৰন্থখনিৰ শুভ উন্মোচন হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই উন্মোচন কৰা গ্ৰন্থখনিত কীৰ্তন আৰু নাম ঘোষাৰ প্ৰায় ১০,০০০ শব্দৰ অৰ্থ সম্বলিত হৈছে। এই গ্ৰন্থখনি মহাপুৰুষ দুজনাৰ মহান গ্ৰন্থ দুখনিৰ মৰ্মাৰ্থ বুজিবৰ বাবে এখনি মূল্যৱান পুথিৰূপে পৰিগণিত হ'ব পৰা উল্লেখনীয় গ্ৰন্থ বুলি উন্মোচকে উল্লেখ কৰে। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক যি অধিৱেশন, সেই অধিৱেশনৰ বাকৰিতে মোৰ প্ৰথমখনি গ্ৰন্থ উন্মোচন হৈছে। গ্ৰন্থখনিৰ শিৰোনাম হৈছে কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ শব্দাৰ্থ সম্ভাৰ। আৰু গ্ৰন্থখনিত কীৰ্তন আৰু নাম ঘোষাৰ শব্দবিলাকৰ আধুনিক অসমীয়া অৰ্থ সম্বলিত হৈছে। প্ৰায় ১০,০০০ শব্দ কিতাপখনত আছে আৰু মই ভাবিছোঁ পাঠকে গ্ৰন্থখনি যদি অধ্যয়ন কৰে তেতিয়াহ'লে এই মহান গ্ৰন্থ দুখনি যি ব্যাখ্যা, সেই ব্যাখ্যা শুদ্ধ ৰূপত কৰিব পাৰিব আৰু অন্যান্য ক্ষেত্ৰতো গ্ৰন্থ দুখনিৰ যি গুহাৰ্থ, সেই গুহাৰ্থ উপলব্ধি কৰিব পাৰিব। আচলতে আগে পাছে মই বিভিন্ন প্ৰবন্ধ লিখিছোঁ, স্মৃতিগ্ৰন্থ বা অন্যান্য আলোচনী বা ইত্যাদি, কিন্তু গ্ৰন্থ হিচাপে মোৰ এককভাৱে সম্পাদিত গ্ৰন্থ মোৰ আছে, কিন্তু মোৰ নিজৰ প্ৰকাশিত গ্ৰন্থ হিচাপে এইখনে প্ৰথম গ্ৰন্থ। আৰু এই গ্ৰন্থখন আজি এনেধৰণে উন্মোচন কৰিবলৈ পাই মই বৰ সুখী অনুভৱ কৰিছোঁ। আপোনাৰ ওপৰত মই এটা কাৰণে আশাবাদী, কাৰণ গ্ৰন্থখন ৰাইজে আদৰি ল'ব বুলি এইকাৰণে ভাবিছোঁ, যিহেতুকে এই গ্ৰন্থখনৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো মোৰ বছৰ যোৱা পৰিকল্পনা, কিন্তু মই ভাবিছোঁ এই যিটো পৰিকল্পিত গ্ৰন্থ, এই গ্ৰন্থখন কিন্তু পূৰ্বতে এনেধৰণে হোৱা নাই। সেইকাৰণে মই ভাবিছোঁ পাঠকসকলে আদৰি ল'ব আৰু পাঠকৰ আদৰৰ ওপৰতে মোৰ কষ্টখিনি সাৰ্থকতা নিৰ্ভৰ কৰিব। অসমীয়া বিষয়ৰ যি নিশ্চয় হ'ব, কাৰণ ইয়াত আমি প্ৰায়খিনি শব্দৰ আধুনিক অসমীয়া অৰ্থটো লিপিবদ্ধ কৰিছোঁ। আৰু সেই যিখিনি আধুনিক অসমীয়া হিচাপে যিখিনি অৰ্থ তেখেতসকলে লাভ কৰিব পাৰিব, বিশেষতঃ ছাত্ৰ ছাত্ৰীসকলে, আৰু সেই ক্ষেত্ৰত গৱেষণাৰ উপৰিও আমাৰ বৰ্তমান সময়তো মাধ্যমিক পৰ্যায়তে হওক বা আন পৰ্যায়তে হওক, কাৰণ মহাপুৰুষজনাৰ কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ বিভিন্ন বিষয়বিলাক তেখেতসকলে অধ্যয়ন কৰিব লাগে। গতিকে তেওঁলোকে এই কিতাপখনৰ পৰা কিন্তু লাভৱান হ'ব বুলি মই সম্পূৰ্ণভাৱে আশাবাদী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই প্ৰকাশ কৰা এই গ্ৰন্থখনিয়ে অধিৱেশনস্থলীতে ভক্ত বৈষ্ণৱৰ আদৰ পাবলৈ আশা কৰা ধৰণে সক্ষম হয়। জিলা শাখাই জনোৱা মতে সুহৃদয় পাঠকে গ্ৰন্থখনি আগন্তুক সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ গ্ৰন্থমেলাৰ মূলৰ আৰু গোলাঘাট জিলা শাখা গ্ৰন্থ বিপণীৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ডিয়েৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।